আজি দুটামান দিনৰ আগতে ঘৰলৈ এগৰাকী বেপাৰীয়ে জলকীয়া আনিছিলে কেঁচা জলকীয়াখিনি বহুত বেছি কাৰণে এনেদৰে সৰিয়হ বটা দি পেলাই আচাৰ বনাবলৈ যোগাৰ কৰা হ'ল তাৰ পাছতে কথামতে কাম এয়া আচাৰ হৈয়ে গ'ল সৰিয়হখিনি বাটি ৰ'দত দি তাৰ পাছত এয়া জলকীয়া টুকুৰা কৰি কাটি ধুনীয়াকৈ ধুই পখালি ৰ'দত দিয়াও হ'ল তাৰ পাছতে এয়া তেল পগাই লৈ জলকীয়াখিনি মিলাই দিয়া হ'ল আৰু অলপ সময় ঠাণ্ডা হ'বলৈ থাকিবলৈ দি তাৰ পিছতে ইয়াত ভিনেগাৰ দি দিয়া হ'ল আৰু এই ভিনেগাৰখিনি দিলে জলকীয়া আচাৰ যিকোনো আচাৰ ভালে থাকে আৰু আমি প্ৰত্যেক আচাৰতে অকণমান ভিনেগাৰ মিক্স কৰোঁৱেই আপোনালোকে দেখিছেই আৰু এয়া ঠাণ্ডা হ'লত ধুনীয়াকৈ বটলত ভৰাই পেলাব পৰা হ'ল বহুত বেছি নহয় যদিও প্ৰায় এপোৱামান ধৰা মানে 250 গ্ৰামমান ধৰা বটল এটাত আচাৰখিনি ধুনীয়াকৈ ভৰাই পেলালোঁ এইকেইদিন আকৌ খুব চোকা ৰ'দ দিছে সেইকাৰণে জলকীয়া বটলটো খুলি লৈ সাফৰটো এইদৰে থাল এখনতে উলিয়াই সেইখিনিও আচাৰ আৰু এইফালে ভোট জলকীয়া তেল ৰ'দত দিছোঁ আৰু এইফালে কালি খৰিচা আচাৰ ধন্যবাদ।